আচলতে বৰ্তমানৰ যিখন চৰকাৰ আচলতে সাংবাদিকৰ নিৰাপত্তা আজি পৰ্যন্ত সুনিশ্চিত কৰিব নোৱাৰিলে। আপোনালোকে নিশ্চয় অৱগত পৰাগ দাসৰ হত্যাকাণ্ডৰ পৰা বৰ্তমান সময়লৈকে আজিলৈকে সাংবাদিক আচলতে সুৰক্ষিত নহয়। আৰু বৰ্তমানৰ যিখন চৰকাৰে আচলতে তেখেতলোকক এতিয়া আমি এটা মটক ছাত্ৰ সন্থাই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে কি ভূ মাফিয়াসকল বা বালি মাফিয়াসকলক আপোনালোকে ৰক্ষণাবেক্ষণ দি তেখেতলোকক পুহি ৰাখিছে নেকি? স্থানীয় যিজন দুলীয়াজানৰ যিজন বিধায়ক তেৰজ গোৱালা বুলি আমি গম পাইছোঁ, তেৰজ গোৱালাই আচলতে ভূ মাফিয়াৰ লগত আচলতে বালি মাফিয়াৰ লগত তেখেতলোকে মিতিৰ আলি কৰি এই বালি মাফিয়াসকলক ৰক্ষণাবেক্ষণ দি প্ৰশাসনৰ লগত মেনেজ কৰি আচলতে সাংবাদিকসকলক আজি এনেধৰণৰ দুৰ্ব্যৱহাৰ কৰিলে। আৰু যিকেইজন ব্যক্তিয়ে আজি 48 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু এজনো ব্যক্তিক আমি জানিব পাৰিছোঁ, এজনো ব্যক্তিক তেখেতলোকে কাৰেক্টৰ নকৰিলে, এটা প্ৰশ্ন নুসুধিলে। আমি আৰু গম পাইছোঁ যে ভিতৰি খবৰ অনুসৰি যিখন টেঙাখাট থানা, সেই থানাখনত বোলে যি কেইগৰাকী ব্যক্তি তেখেতলোকৰ বোলে ৰাতিয়ে দিনে সেই থানাখনত তেখেতলোকৰ নিজৰ বাসগৃহ কৰি পেলাইছে। সেই থানাখনত যিজন আৰক্ষী বিষয়া আছে তেখেতৰ লগত তেখেতলোকৰ খুব মিতিৰালি, তেখেতলোকে তাত মদ্যপান কৰে, তাত জুহা খেল হয়। আচলতে আমাৰ জিলা আয়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই যিজন বিষয়া আছে তেখেতক অতি শীঘ্ৰে ইয়াৰ পৰা নিলম্বন কৰিব লাগে বুলি আমি মটক ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু যিসকল বালি মাফিয়াসকলে তেখেতলোকক কোনে ৰক্ষণাবেক্ষণ দিছে? স্থানীয় যিজন বিধায়ক তেৰজ গোৱালাই আচলতে তেখেতলোকক ৰক্ষণাবেক্ষণ দিছে বুলি আমাৰ অনুভৱ হৈছে। আৰু আমি বাৰে বাৰে তেখেতলোকক কৈ আহিছোঁ যে চৰকাৰক জনাইছোঁ যে অতি শীঘ্ৰেই সাংবাদিকসকলক নিৰাপত্তা সুনিশ্চিত কৰক। কিন্তু এই চৰকাৰখনে সাংবাদিকসকলক যে পিঠি দি তেখেতলোকে পিছফালে ৰাখিব বিচাৰিছে, কিন্তু তেখেতলোকৰ যেতিয়া বা বাতৰি হয়, চৰকাৰৰ যেতিয়া বা বাতৰি হয়, এই সাংবাদিকসকলে ৰদ বৰষুণ একাকাৰ কৰি কাটি কৰি তেখেতলোকৰ সংবাদ সবিস্তাৰে প্ৰকাশ কৰে। আৰু গাঁওসমূহত যিবিলাক সমস্যাসমূহক তেখেতলোকে সবিস্তাৰে প্ৰকাশ কৰে। ইমানখিনি কৰাৰ পিছতো আজি এজন দলত থকা যিজন MLA তেখেতে এই মাফিয়াসকলৰ লগত লগ লাগি তেখেতলোকক কিয় ৰক্ষণাবেক্ষণ দিব পাৰিছে, ইয়াক আমি মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা কৈছোঁ, অতি শীঘ্ৰে এই MLA-জনৰ ওপৰতো আপুনি ব্যৱস্থা কৰিব লাগিব। আৰু যিজন প্ৰশাসন যিজন OC আছে, এই OC-জনক অতি শীঘ্ৰেই বদলি কৰিব লাগিব। যদি আপোনালোকে বদলি নকৰে, আমি মটক ছাত্ৰ সন্থাই আমাৰ সংগঠনৰ কৰ্মীসকলক লৈ আমি ইয়াৰ ওপৰত জংগী প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু টেঙাখাট আৰক্ষী থানা আমি কিন্তু অতি শীঘ্ৰে ঘেৰাও কৰিবলৈ আমি বাধ্য হ'ম। বালি মহলৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে আমাৰ কথিত সাংবাদিক বিশ্বজিৎ ফুকনক একাংশ বালি ভূ মাফিয়াই আক্ৰমণ কৰা ঘটনাক আমি প্ৰথমেই লাহোৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে অতি শীঘ্ৰে দোষী ব্যক্তিসকলক কৰায়ত্ব কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ গৃহ বিভাগক আহ্বান জনাইছোঁ। প্ৰথম কথা হ'ল যে সাংবাদিকসকল হ'ল সমাজৰ অত্যন্ত প্ৰহৰী হিচাপে সাংবাদিকসকলে বিভিন্ন সময়ত সমাজৰ ডেভেলপমেণ্ট কামতে হওক, সমস্যাৰাজিৰ ক্ষেত্ৰতে হওক ইত্যাদিতে বিভিন্ন ক্ষেত্ৰত দিনে নিশাই কাম কৰি থাকিবলগীয়া হয়। তেনেস্থলত এজন সংবাদকৰ্মীক কোনো কাৰণ নোহোৱাকৈ বালি মাফিয়াই আক্ৰমণ কৰিব, সেই ক্ষেত্ৰত কিন্তু আমি ক্ষান্ত নাথাকোঁ। আজি আমি এই প্ৰতিবাদী স্থলীৰ পৰাই অসম চৰকাৰক আহ্বান জনাইছোঁ, যিসকল বালি মাফিয়াই ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত আমি দেখিবলৈ পাইছোঁ যে শৰাইঘাট বুঢ়ীদিহিং নদীৰ ক্ষেত্ৰতে হওক, চেঁচা নৈৰ কাষতে হওক ইত্যাদি বিভিন্ন স্থানত, ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত অবৈধ বালি ভূ মাফিয়াই বালি খনন কাৰ্য অব্যাহত ৰাখিছে আৰু চৰকাৰৰ কোটি টকা ৰাজহ ফাঁকি দিছে। গতিকে এইসকলৰ ওপৰত অসম চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে আজি আমি এই প্ৰতিবাদী স্থানৰ পৰাই চৰকাৰক আহ্বান জনাইছোঁ যে যিসকল ব্যক্তিয়ে কথিত সাংবাদিক বিশ্বজিৎ ফুকনক আক্ৰমণ কৰিছে তেওঁলোকৰ ওপৰত চৰকাৰে অতি শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা কিন্তু আমি লাহোৰ প্ৰেছ ক্লাবে ইয়াতকৈ পৰৱৰ্তী দিনবিলাকত অধিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে এই ভূ মাফিয়াসকলৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। গতিকে এই ক্ষেত্ৰত আমি যাতে আৰু ইয়াতকৈ অধিক আন্দোলনমুখী হ'ব নোৱাৰে, গতিকে তাৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰেই
সতীৰ্থ সাংবাদিক বিশ্বজিৎ ফুকন যিসকল ভূমাফিয়াই আক্ৰমণ কৰিছে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু গ্ৰেপ্তাৰ কৰি ন্যায়িকভাৱে তেওঁলোকক শাস্তি প্ৰদান কৰিবৰ কাৰণে আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি চৰকাৰৰ ওচৰত আমি আহ্বান জনাইছোঁ। অৱশ্যে বালি খননৰ ওপৰত বাতৰি গ্ৰহণ কৰিবলৈ যোৱা আমাৰ সাংবাদিকক যিহেতু মাৰপিট কৰা হৈছে, এটেম্প টু মাৰ্ডাৰ বুলি আমি ক'ব লাগিব। গতিকে এই ক্ষেত্ৰত আমি সুৰক্ষা বিচাৰিছোঁ চৰকাৰৰ পৰা। বিশেষ সাংবাদিকসকল আমাৰে পৰিয়াল, আৰু আমাৰ পৰিয়ালৰ যদি কোনোবা এজনক এই ধৰণে নিগ্ৰহ কৰি পেলাই মাৰপিটৰ পৰা আৰম্ভ কৰি পেলাই মৃত্যুমুখত ঠেলি দিয়াৰ নিচিনা এটা অৱস্থা হ'বলৈ যায়, তেন্তে আমি সকলোৱে ইয়াত আমি মাত মাতিবই লাগিব আৰু চৰকাৰৰ পৰা আমি দাবী জনাইছোঁ আজি ইয়াৰ পৰাই অনতিপলমে তেওঁলোকে দোষীক কৰায়ত্ব কৰক। যিহেতু ইতিমধ্যে দুদিন অতিবাহিত হৈ গৈছে আৰু এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই। আমি সকলোৱে ইয়াতে মৰ্মাহত। গোটেই সমাজ ব্যৱস্থাত সাংবাদিকসকলে যি ধৰণে কষ্ট কৰি গৈ আছে, ঘৰৰ তেওঁলোকৰ পৰিয়ালবিলাকো এতিয়া আল্টিমেটলি সকলো দুখত আছে। এই সময়ত আমি চৰকাৰৰ পৰা এটাই আশা ৰাখিছোঁ, অনতিপলমে দোষীক কৰায়ত্ব কৰি ব্যৱস্থা লওক। আমি এই খবৰটো পালোঁ যে আমাৰ সাংবাদিক বিশ্বজিৎ ফুকন আৰু আমাৰ তেওঁলোকত সতীৰ্থসকল আছিলে। এই যি ঘটনা হ'ল এইটো অতিকৈ দুৰ্ভাগ্যজনক আৰু গণতন্ত্ৰ এখন ৰাজ্যত, গণতন্ত্ৰ এখন দেশত এনেকুৱা এটা ঘটনা হ'ব নালাগিছিল। আৰু এই ঘটনা প্ৰথম নহয়। আমি আগে পিছেও বাতৰি কাকতত হওক বা সংবাদ মাধ্যমত আমি দেখিব পাইছোঁ যে বিভিন্ন ঠাইত বা বিভিন্ন দেশৰ বিভিন্ন ঠাইত বা অসমতো সাংবাদিকৰ আক্ৰমণৰ ঘটনা হৈ আছে। আৰু এই ভূমাফিয়াৰ যি দপদপনি, আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ চলি আছে, তেওঁ নিজকে বহুত শক্তিশালী আৰু ৰাইজৰ হকে কাম কৰা বা ৰাইজৰ ছেফটি কথা, ৰাইজৰ সুৰক্ষা কথা তেওঁলোকে কয়, কিন্তু আমি তাৰ ওলোটা দেখিব পাইছোঁ। আজি আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমাৰ সাংবাদিককৰ্মীসকলক যি আক্ৰমণ কৰিছে, যদি আমাৰ সাংবাদিকসকলক আক্ৰমণ কৰি তেওঁলোকক যদি ভয় ভাবুকি দি তেওঁলোকে হত্যাৰ ভাবুকি দি তেওঁলোকে আমাৰ ভূমাফিয়াসকল বা যি গুণ্ডা ৰাজ তেওঁলোকে চলাইছে, সেইসকলে যদি এনেকুৱা ধৰণৰ কাৰ্য যদি লিপ্ত হ'বলগীয়া হৈছে, আমাৰ সাধাৰণ ৰাইজৰ কি হ'ব? আজি আমি দেখিবলৈ পাইছোঁ যে এজন যদি দুচকীয়া বাহন চলোৱা এজন যদি ব্যক্তিয়ে হেলমেট নিপিন্ধাৰ কাৰণে তেওঁলোকে 2,000 টকা বা 3,000 টকা তেওঁলোকে ফাইন লগায়। কিন্তু তেনে ক্ষেত্ৰত আজি আমাৰ অসমৰ যি সম্পদ, আমাৰ অসমৰ খনিজ পদাৰ্থ যি আছে, কয়লা হৈ গ'ল, গৰু হৈ গ'ল বা চিণ্ডিকেটৰ এনেকুৱা ধৰণৰ বালি চিণ্ডিকেট তেওঁলোকে কিন্তু ৰমৰমীয়া ব্যৱসায় এটা চলাই আছে। আৰু এই ক্ষেত্ৰত কিন্তু আমি জানিব পৰা মতে আমাৰ সন্দেহ এইটো হয় যে এই ক্ষেত্ৰত কিন্তু চৰকাৰ আৰু প্ৰশাসন সমান্তৰালভাৱে জড়িত হৈ আছে। কিজানি তেওঁলোকে এই যি অবৈধ খনন হৈ আছে বা এই অবৈধ বালি যি খনন হৈ আছে বা বিভিন্ন ঠাইত যেনেকুৱা এনেকুৱা চিণ্ডিকেট চলি আছে, চাগে তেওঁলোকে আমাৰ এইটো সন্দেহ হৈছে তেওঁলোকে ইয়াৰ এটা মোটা অংক যাতে পাই আছে বুলি। আৰু এই ক্ষেত্ৰত আমি যুৱ কংগ্ৰেছ আৰু কংগ্ৰেছ দলে আমি এই ঘটনাক তীব্ৰ বিৰোধিতা কৰি আমাৰ যিসকল গুণ্ডা, যিসকল বিজেপি আমি তেওঁলোকে কোনোবা এজন MLA আমি গম পাইছোঁ তেওঁলোকৰ ৰক্ষণাবেক্ষণত তেওঁলোকে এই কামবোৰ চলি আছে বুলি আমি গম পাইছোঁ। সেই ব্যক্তিসকলক যাতে অতি সোনকালে আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি উচিত শাস্তি দিয়ক। আৰু তাৰ লগতে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এইটো আহ্বান জনাব বিচাৰিছোঁ যাতে আমাৰ সংবাদকৰ্মীসকলৰ বাবে সুৰক্ষাৰ বাবে এখন এছেম্বলিত তেওঁলোকে এখন আইন প্ৰণয়ন কৰক। তেওঁলোকে আজি আমাৰ সংবাদকৰ্মীসকলে বহুত কষ্টৰে তেওঁলোকে আমাৰ সমাজত চলি থকা বহু কিছু তথ্য বা বহু বাতৰি আমাৰ আগত তেওঁলোকে বহুত কষ্টৰে আহি আমাৰ আগত সেই বাতৰি পৰিৱেশন কৰে। আজি তেনে ক্ষেত্ৰত যদি তেওঁলোকে যদি সুৰক্ষা যদি আমাৰ নিশ্চিত কৰি যদি চৰকাৰে নিশ্চিত কৰিব নোৱাৰে, তেতিয়াহ'লে সাধাৰণ ৰাইজৰ কি হ'ব? সেইবাবে এই ঘটনাক আমি গৰিহণা দি আমি কংগ্ৰেছ দলৰ ফালৰ পৰা আমি চৰকাৰৰ ওচৰত এইটোৱে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত এইটোৱে আমি দাবী জনাব বিচাৰিছোঁ যাতে সাংবাদকৰ্মীসকলৰ সুৰক্ষাৰ বাবে যাতে এখন আইন প্ৰণয়ন কৰে। প্ৰশাসনে যদি ছাপোৰ্ট নকৰে তেওঁলোকে বালি মাফিয়াই বালি খনন কৰিব নোৱাৰে। ইয়াত সম্পূৰ্ণভাৱে সেই বিষয়াজন জড়িত আছে আৰু এই বিষয়াজনক তদন্ত আঙুলিলৈ আনিব লাগে। কাৰণ আপুনি সমগ্ৰ অসমত আমি দেখি আছোঁ যে অকল আমি এতিয়া আমাৰ ইয়াত টেঙাখাত হৈছে, সাংবাদিক আক্ৰমণ কৰিছে, কিন্তু আমি সমগ্ৰ অসমত যদি চাওঁ বালি মাফিয়াৰ বিৰুদ্ধে যদি বাতৰি কৰিব যায় কোনোবা সাংবাদিকে তেওঁলোকে আক্ৰমণ কৰে আৰু প্ৰশাসনে কোনো ধৰণৰ ষ্টেপ নলয় তেওঁলোকক বচায়। আৰু ইয়াত সেইটোৱে হৈ আছে যে বালি মাফিয়াজনক সুৰক্ষা প্ৰদান কৰিছে কাৰণ তেওঁলোকে তাৰ মিলি ভকত কাৰণ ছিষ্টেম মিলি আছে। গতিকে এই বিষয়াজনকো তদন্ত আওতালৈ আনিব লাগে। কাৰণ ভূ মাফিয়াই কেতিয়াও আপোনাৰ কি বুলি কয় তেওঁলোকৰ ছাপোৰ্ট নোহোৱাকৈ বালি খনন কৰিব নোৱাৰে। আৰু সেই বালিঘাটো ইতিমধ্যে চিজ কৰিব লাগে
আৰু সেই যোনজন ব্যক্তিয়ে আক্ৰমণ কৰিছিলে সাংবাদিকজনক, সেইজনক অতি শীঘ্ৰে সাংবাদিকজনে আক্ৰমণ কৰিছিল, সেই ব্যক্তিজনক মানে গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা আমি সকলোৱে একগোট হৈ আজি এটা প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু যদি আগন্তুক দিনত যদি এই ধৰণৰ আমাৰ যে দাবীটো মানি নলয় বা চৰকাৰে নুশুনে, তেনেহ'লে ইয়াতকৈ ডাঙৰ আন্দোলন গঢ়ি তুলিবলৈ আমি সাজু আছোঁ। অতি দুৰ্ভাগ্যজনক বিষয় সংবাদ কৰ্মীৰ ওপৰত যি নিৰ্যাতন চলিলে, আৰু তাৰ মানে আমি এই বিষয়টো সম্পূৰ্ণ দোষাৰোপ চৰকাৰৰ ওপৰত আমি জাপিব বিচাৰিম, যিহেতু তেওঁলোকে চৰকাৰী ব্যৱস্থা তেওঁলোকে আনি দিছে, যাৰ কাৰণে তাৰ প্ৰতিফলত আজি তাৰ তাৰিখত চৰকাৰী বিষয়াই হওক, পুলিচ প্ৰশাসনেই হওক বা অন্যান্য বিভিন্ন যিখিনি আমাৰ যিখিনি যাৱতীয় ব্যৱস্থা দাঙি ধৰা বিষয়াসকলে হওক বা গুণ্ডাগিৰি MLA হওক, বিধায়ক হওক, সাংসদ হওক, মন্ত্ৰী, তেওঁলোকে যিটো ধৰণৰ আজি স্বৈৰাচাৰী শাসন চলাব বিচাৰিছে তেনেকুৱাত আমি নামানিম। বিশেষকৈ যিহেতু আমি লহৰত বসবাস কৰা আৰু অসমৰ অন্যতম এটা জনজাতীয় মূলৰ অঞ্চলত থাকোঁ, আৰু আমি ইয়াত সম্পূৰ্ণ আইন শান্তি শৃংখলাবদ্ধভাৱে জীয়াই থকা এটা সামাজিক কৰ্মত আমিও জড়িত আছোঁ। আৰু তাৰ লগতে অন্যতম যিহেতু সংবাদকৰ্মীসকলে যিহেতু বিভিন্ন দিশত তেওঁলোকে ৰাইজৰ যিবোৰ অভাৱ অভিযোগ ইয়াৰ ওপৰত যিখিনি তেওঁলোকে যিবোৰ সংবাদ যুগুতাই তেওঁলোকে সাধাৰণ মানুহৰ প্ৰতিটো ব্যক্তিৰ ওচৰত কাষত চপাই দিয়ে, তেনেকুৱা বিষয়ত সেই সংবাদকৰ্মীৰ ওপৰত যদি বালি মাফিয়াৰ দৰে, য'ত নেকি চৰকাৰৰ ৰাজহৰ কথা আছে, য'ত নেকি তেওঁলোকে গুণ্ডা ৰাজৰ কথা তেওঁলোকে কৈছে, এই গুণ্ডাগিৰি দাদাগিৰি ইয়াৰ ওপৰত কিন্তু আমি একদম সম্পূৰ্ণ সদৌ ডিব্ৰুগড় আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা ইয়াক একদম কঠোৰ ভাষাৰে আমি ধিক্কাৰ আৰু সমালোচনা কৰিছোঁ। আৰু ইয়াৰ ওপৰত যিহেতু আগন্তুক অহা এটা দিনৰ পাছতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিহেতু আহিব, তো তেখেতৰ নেতৃত্বতে এই বিষয়টোত কঠোৰতম শাস্তি প্ৰদানৰ ক্ষেত্ৰত যিখিনি ব্যক্তিয়ে এই এই যিবোৰ মানে বিশ্বজিৎ ফুকনৰ সংবাদ কঢ়িয়াৰ ক্ষেত্ৰত যিখিনি মানে আপোনাৰ মাৰপিট বা অন্যান্য যিখিনি দাদাগিৰি চলিলে তাৰ ওপৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শাস্তি মানে কঠোৰতম শাস্তি প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবকে আমি দাবী জনাইছোঁ। অন্যথা ইয়াৰ পৰৱৰ্তী সময়ত কিন্তু এই বিষয়ে যদি তেওঁলোকে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে, তেনে ক্ষেত্ৰত কিন্তু আমি আমাৰ যি মৌলিক অধিকাৰ আছে, গণতান্ত্ৰিক যিখিনি অধিকাৰ আছে, অধিকাৰৰ ক্ষেত্ৰত আমি ইয়াকে আৰু বিপ্লৱী কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বাধ্য হ'ম। ধন্যবাদ। জয় অসম, জয়।